আমাৰ এখন পৰিয়াল বিজেপি ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়াল হয়। পৰিয়ালৰ মাজত বিভিন্ন ধৰণৰ মতানৈক্য থাকে। আমাৰ সংগঠনত কওঁ যে মত অনেক, বিভিন্ন ধৰণৰ মত থাকিব, কিন্তু নিৰ্ণয় এটাই হ'ব। দলৰ যি নেতা আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতিয়ে সকলো সিদ্ধান্ত লয় আৰু দলৰ যি আমাৰ অফিচ বিয়াৰ আছে, অফিচ বিয়াতে আলোচনা হ'ব, কোৰ কমিটি বহিব। তাৰপিছত আমি মিউনিচিপালিটিৰ বিষয়ে কথা পাতিম। এওঁলোকৰ মনত কিছুমান দুখ সুখ আছে, এইবিলাক কথা আমি শুনিব আহিলোঁ। তেওঁলোকৰ লগতো আমি কথা পাতিলোঁ, আমাৰ মনৰ কথা ক'লোঁ, তেওঁলোকৰ মনৰ কথা শুনিলোঁ। আৰু ইয়াৰ পৰা আমি এটা ৰিপৰ্ট গুৱাহাটীত দিম। দিয়াৰ পিছত সকলো এটাই কৈছে যে তেওঁলোকৰ মনত যি সুখ দুখবিলাক শুনাৰ অভাৱ আছিলে, তো আজি আমি যি শুনাৰ পিছত তেওঁলোকে কৈছে যে ভৱিষ্যতৰ দিনত আমি সকলোৱে মিলি মেলি কাম কৰিম। মিউনিচিপালিটিৰ যি চেয়াৰমেন, ভাইচ চেয়াৰমেন বা মিউনিচিপালিটিৰ ৱাৰ্ড কমিশ্যনাৰবিলাক আছে, এওঁলোকক সদায় আমি ভাবোঁ তিনিচুকীয়া ডেভেলপমেণ্টৰ কাৰণে তেওঁলোক নিৰ্বাচিত হৈছে। ৰাইজে তেওঁলোকক জনপ্ৰতিনিধি হিচাপে তিনিচুকীয়া ডেভেলপমেণ্টৰ কাৰণে দিছে। সেইকাৰণে ভৱিষ্যতৰ দিনতো তিনিচুকীয়া ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব, জনপ্ৰতিনিধি হিচাপে থাকিব। অনাস্থাটো তেওঁলোকে মনৰ এটা ক্ষোভত তেওঁলোকে অনাস্থা আনিছে, তেওঁলোকৰ দুখ আছে। তেওঁলোকৰ মনৰ কথাবিলাক ক'বৰ কাৰণে দলৰ সভাপতিক তেওঁলোকে জনাইছে। তাৰপিছত দলৰ সভাপতিক জনাবৰ কাৰণে যে আমাৰ চেয়াৰমেনে যিখিনি কাম কৰিছে এইখিনি অলপ ভুল শুদ্ধ হৈছে, এইখিনি জনাবৰ কাৰণে তেওঁলোকে অনাস্থা আনিছিলে। অনাস্থা আকৌ উঠাই লৈছে। দলৰ আদেশ নহয়, তেওঁলোকৰ মনতো কৈছে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হয়, দলৰ কাৰ্যকৰ্তা কেতিয়া দলৰ বিৰোধত নাযায়। একো চলা নাই দাদা। আগতে যি চলিলে তেওঁলোকে অনাস্থা আনিলে, তাৰপিছত তেওঁলোকে অনাস্থা উঠাই ল'লে। এতিয়া দলৰ পৰা এটা নিৰ্দেশ আহিব যে আমি যিখিনি আজি তেওঁলোকৰ মনৰ কথা শুনিলোঁ, এইখিনি আমি গুৱাহাটীত জনাম। তাৰপিছত দলে যি সিদ্ধান্ত হ'ব সেইটো হ'ব। আৰু এবছৰ আগৰ পৰিৱেশ বেলেগ আছিলে, আজিৰ পৰিৱেশ বেলেগ আছিলে। সেইটো সময়ত দলত আমি অনাস্থা অনা নাছিলে। দলৰ ফালৰ পৰা দলৰ নেতৃত্বই তেখেতক ক'লে যে আপোনাৰ কামত কিবা অসন্তুষ্ট হৈছে কোনোবা ৱাৰ্ড কমিশ্যনাৰ বা ৱাৰ্ড মেম্বাৰবিলাকে, সেইকাৰণে আপুনি অব্যাহতি লওক। দলে কৈছিলে, দলে অব্যাহতি লৈছে। তেখেতে জ্যেষ্ঠ কাৰ্যকৰ্তা, পুৰণা কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টি বহুত দিন তেওঁলোকে কৰি আছে। তেওঁলোকে দলৰ এটা কথা মানি লয়, অনাস্থা অনা নাছিলে আগৰ কথাটো। তেওঁলোকে উঠাই লোৱা নহয়, মানে অনাস্থা, লিখিত অনাস্থা অনা নাছিলে দাদা। তেওঁলোকে আমাৰ দলত দিছিলে, তেওঁলোকে অনাস্থা বুলি নহয়, দলত তেওঁলোকে তেওঁলোকৰ মনৰ কথা কৈছিলে। এনেকুৱা ধৰণৰ কথা। এবছৰ আগৰ পৰিৱেশ, আজিৰ পৰিৱেশ বেলেগ হয়। সমাধান দাদা, কোনো ইয়াতে আমাৰ হেৰি নাই।